নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক যি অসম টেট LP UP নিযুক্তি সম্পৰ্কীয় কেইটামান কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম, যিকেইটা কথা ইতিমধ্যে কেণ্ডিডেটসকলে বাৰে বাৰে প্ৰশ্ন কৰি থাকে আৰু এইকেইটা কথাতে তেখেতসকলে কি হ'ব কি নহ'ব সুধি থাকে বাৰে বাৰে, আৰু সেই কথাকেইটা আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে আহোঁ, মেৰিট লিষ্টৰ বা ভেৰিফিকেশ্যনৰ কাম কেতিয়া আৰম্ভ হ'ব এই কথাটো আমি ক'ম। চাওক, এতিয়া ভেৰিফিকেশ্যনৰ কাম বুলি ক'ব গ'লে যিহেতুকে ভেৰিফিকেশ্যন অলৰেডি BTR চৰকাৰে চিডিউল প্ৰকাশ কৰিছিলে, কিন্তু আমাৰ ইলেকশ্যনৰ কাৰণে এইটো আইনমতে এইটো বন্ধ হৈ থাকিল। আৰু এতিয়া ক'ব গ'লে এই ভেৰিফিকেশ্যনবিলাক আচলতে অসমৰে হওক বা BTR চৰকাৰে হওক কেতিয়া ষ্টাৰ্ট হ'ব। আৰু এতিয়া ক'ব গ'লে এইটো ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে এইবিলাক কাম আৰম্ভ হ'ব, যিবিলাক বাকী আছে, পেণ্ডিং হৈ আছে চৰকাৰৰ হাতত। আৰু চাব গ'লে আমাৰ ইলেকশ্যনৰ ৰিজাল্টটো 4 জুনত দিব, আৰু মাজত মাত্ৰ এটা দিন। আৰু এই ৰিজাল্টৰ পিছতেই বা ৰিজাল্টৰ হয়তো এসপ্তাহ বা 2 সপ্তাহৰ ভিতৰতে আপোনালোকৰ যিখিনি চিডিউল আছে ভেৰিফিকেশ্যনৰ, সেই ভেৰিফিকেশ্যনৰ BTR চৰকাৰে পুনৰ তেখেতসকলে এখন নটিফিকেশ্যন জাৰি কৰি আপোনালোকক জনাব, আৰু অসম চৰকাৰেও আপোনালোকক হয়তো জনাব ইলেকশ্যনৰ বা নিৰ্বাচনৰ ৰিজাল্টৰ পিছতে। গতিকে এইটো আৰু বিশেষ চিন্তা কৰিবলগীয়া কোনো কথা নাই। আৰু দেৰি হোৱাৰ পলমটো আপোনালোকে সকলোৱে গম পাইছে, ইলেকশ্যনৰ কাৰণে দেৰি হৈছে, আৰু যিহেতুকে নীতি নিয়ম উলংঘ কৰিব নোৱাৰে, সেইকাৰণে এইটো ৰিজাল্টৰ পিছতে হ'ব ভেৰিফিকেশ্যনৰ কামবিলাক। আৰু কেতিয়া হ'ব এইটো মই ইতিমধ্যে এটা আনুমানিক ধাৰণা আপোনালোকে ল'ব পাৰে যে ইলেকশ্যনৰ 1 উইক বা 2 উইকৰ পিছতহে আপোনালোকৰ এই প্ৰভিশ্যনেল মেৰিটৰ চিডিউলবিলাক প্ৰকাশ পাব। এইটো হ'ল। আৰু দ্বিতীয়তে আপোনালোকৰ আৰু এটা কথা, আচলতে এই যিটো আমাৰ কেছ চলিছিল NIOS আৰু SCERT ODL DLED, এই দুটা কেছ বিষয়ক লৈ আজি অলপ থুলমূলকৈ আলোচনা কৰিম। এতিয়া চাওক, NIOSৰ DLEDটো ছুপ্ৰিম কোৰ্টৰ ৰায় মতে আপোনালোকে গমেই পাইছে যে যিটো ৰায় দিছে সেই ৰায়টোক ইকুৱেল নহয় বুলি কৈছে, ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত। আৰু তাৰপিছত এতিয়ালৈকে এই পৰ্যন্ত কোনো ধৰণৰ পজিটিভলি একো খবৰ অহা নাই, আমি দেখা পোৱা নাই, আৰু হয়তো পৰৱৰ্তী সময়ত আহিবও পাৰে। নেক্সট কথাটো হ'ল SCERT ODL DLED, আৰু এই DLEDটোৰ কথা আমি কওঁ। এইটো আচলতে অসম চৰকাৰৰ 2 বছৰীয়া এটা পাঠ্যক্ৰম, যিহেতুকে তেখেতসকলৰ অৰ্ডাৰ এটা আছে SCERTৰ অধীনত, এটা 2 বছৰীয়া পাঠ্যক্ৰম। আৰু এই পাঠ্যক্ৰমটো হয়তো যিসকল আমাৰ ODL মোডত হৈছিল, ডিষ্টেঞ্চ মোডত, আৰু কিন্তু কথাটো হ'ল এনেকুৱা যে এই DLEDটো কৰ্চটো আচলতে ক'ৰ পৰা কৰিছে বা কি কৰিছে, জাষ্ট কেৱল NCERT ৰিকগনাইজ হ'লে হ'ল, আৰু পাঠ্যক্ৰমটো 2 বছৰীয়া হ'লেই হ'ল। এইটো ODL বা ডিষ্টেঞ্চ মোড বুলি কোনো কথা নাই বা লিখাও নাই এডভাৰটাইজমেণ্টবিলাকত। আৰু যিটো আমাৰ NIOSৰ যিটো DLED, সেই DLEDটো মহামান্য আদালতৰ মতে যিটো ৰায় দিছিল, সেই ৰায়টোত সমপৰ্যায়ৰ নহয় বুলি ইতিমধ্যে তেখেতসকলে ৰায় দিছে এটা। বাকী আৰু এই যিটো কেছ আছিল NIOSৰ, এই কেছটোৰ কাৰণে বহুতো কেণ্ডিডেটসকলে লাগি আছে ছুপ্ৰিম কোৰ্টতে হওক বা বিভিন্ন আদালতত। হয়তো পৰৱৰ্তী সময়ত এই DLEDটোৰো এটা ভাল খবৰ আহিব, আমি এইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কি হয় কি নহয়। আৰু মেইন কথা হ'ল এতিয়া ভেৰিফিকেশ্যন সম্পৰ্কে। ভেৰিফিকেশ্যনত আচলতে যিসকলে এপ্লাই কৰিছে সকলোৰে নাম আহিব পাৰে, এটা ধাৰণা মৰ্মে, যিহেতুকে BTR চৰকাৰেও সেনেকৈ দিছে। হয়তো ভেৰিফিকেশ্যনৰ পিছত তেখেতসকলে চালি জাৰি চাব। আৰু এপইণ্টমেণ্টৰ কথা, আৰু এটা কথা, এপইণ্টমেণ্টৰ কথাটো ক'বলৈ গ'লে যে এনেকুৱা যে জুনত যদি ভেৰিফিকেশ্যনৰ কামবিলাক হয়, তেতিয়াহ'লে মেৰিট লিষ্ট জুলাই মানত হয়তো প্ৰথম উইকত 1-2খন প্ৰভিশ্যনেল মেৰিট লিষ্টবিলাক ওলাব, আৰু আগষ্ট মানত হয়তো এপইণ্টমেণ্টবিলাক দিয়াৰ এটা সম্ভাৱনা আছে। আৰু ক'ব গ'লে হয়তো তাৰ আগতো হ'ব পাৰে, বা এদিন দুদিন বা পিছতো হ'ব পাৰে। কথাটো হ'ল এইটো। আৰু যি আমাৰ ছামাৰ ভেকেশ্যন হ'ব, ছামাৰ ভেকেশ্যনৰ পাছতো হয়তো এপইণ্টমেণ্টবিলাক দিব পাৰে অসম চৰকাৰে।
আৰু বাকী থকা যিবিলাক আপোনাৰ চাকৰি আছিল যেনে ধৰক আছাম পুলিচেই হওক বা গ্ৰেড 3 গ্ৰেড 4 SLRC যি অধীনত এইবিলাক পষ্টৰো হয়তো এক্সাম জুলাই মাহত আৰম্ভ হ'ব আৰু সেইমৰ্মে আপোনালোকৰ যিখিনি প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব। এতিয়া কথাটো হ'ল মাৰ্কিং ছিষ্টেমৰ অলপ থুলমূলকৈ কিছু কথা আলোচনা কৰোঁ। মাৰ্কিং ছিষ্টেমটো গমেই পাইছে সকলোৱে এইটো সুধি থাকে যে মাৰ্কিং ছিষ্টেমটো টেট বেছ হ'ব। আচলতে টেটত যিসকলে বেছি নাম্বাৰ পাইছে তেখেতসকলেই প্ৰিফাৰটো বেছি আগতীয়াকৈ পাব আৰু যিখিনি আমাৰ ৰিজাৰ্ভ কেটেগৰী আছে বা তেওঁলোকৰ কিছুমান কেণ্ডিডেটৰ বহুত ভাল নম্বৰ আছে আপোনালোকে গমেই পাইছে আৰু সেই কেণ্ডিডেটবিলাকে কিন্তু যিবিলাক আনৰিজাৰ্ভ প'ষ্ট আছে সেই প'ষ্টবিলাকত তেখেতসকলে সোমাই যাব আৰু তেনেকুৱাকৈ যদি সোমাই যায় তেতিয়াহ'লে আনৰিজাৰ্ভৰ যিটো কাট অফ সেইটো হয়তো অলপ বেছি যাব পাৰে আৰু OBC কেণ্ডিডেটসকলৰ অলপ লাভ হ'ব। এতিয়া কথাটো হ'ল যিখিনি আমাৰ ৰিজাৰ্ভ কেটেগৰীৰ প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীবিলাকৰ কাট অফসমূহ হয়তো কমিবও পাৰে। আমাৰ যি কিছুমান ডিষ্ট্ৰিক্টত হয়তো কমি যাব। আমাৰ কেইখনমান ডিষ্ট্ৰিক্ট আছে যিকেইখন ডিষ্ট্ৰিক্টত হয়তো সকলোৱে জানে বহুত মানুহে সেই ডিষ্ট্ৰিক্টবিলাকত এপ্লাই কৰে আপোনালোকেও সেইটো গম পায় যেনে ধৰক ধুবুৰী মানকাছাৰ আৰু এনেকুৱাকৈ কিছুমান 3-4খনমান ডিষ্ট্ৰিক্টত বহুত কেণ্ডিডেটে এপ্লাই কৰিছে এইবাৰ আৰু যিসকল বিশেষকৈ তেওঁলোকৰ কম নম্বৰ সেই কম নম্বৰ প্ৰাৰ্থীসকলে নিশ্চয় কৰিব তেখেতসকলে এখন যিখন জিলাত তেখেতসকলৰ চাকৰিটো পোৱাৰ যথেষ্ট চান্স থকা যায়। এতিয়া কথাটো হ'ল আমাৰ এইখিনি প্ৰক্ৰিয়া আৰু আমাৰ ইলেকশ্যনৰ ৰিজাল্ট যিহেতুকে 4 জুনত দিব গতিকে তাৰ পিছত হয়তো আমি কিছু নটিফিকেশ্যন প্ৰকাশ পাম অসম চৰকাৰৰ ফালৰ পৰা বা BTR চৰকাৰৰ ফালৰ পৰা। কিন্তু এতিয়া বিশেষকৈ কোনো ধৰণৰ এতিয়া আপডেট অহা নাই প্ৰভিজনেল যিবিলাক মেৰিট লিষ্ট চিডিউল হ'ব ভেৰিফিকেশ্যন হ'ব তাৰ বিষয়ে। আমি পৰৱৰ্তী সময়ত এই বিষয়ত আপোনালোকৰ লগত ডিছকাছ কৰিম কিছু কথা। গতিকে আজিলৈ এইটোৱেই আছিল আৰু যদি ভিডিঅ'টো অলপ হ'লেও কিবা গম পাইছে বা ভাল লাগিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু DLEDৰ কথাটো আপোনালোক কিছুমানে সুধি আছে যে NIOS হওক বা SCET DLEDৰ যিটো কেছ আছিলে কেছবিলাকৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া পলম হৈছিলে সি আচলতে তেনেকুৱা নহয় এইটো ইলেকশ্যনৰ কাৰণে হৈছে আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ চৰকাৰৰ পৰা নটিফিকেশ্যন জাৰি কৰিব। তো আজিলৈ ইমানে ধন্যবাদ।